মালতী মালতী আছনে ঘৰত? কোনোবাই মতা নিচিনা শুনিলো। এহেঁতি আহিছে। আছো আছো পাই। তহঁতি আহ আহ। কি মনত পৰিলা আজি মোলে? আমি দুজনী আকৌ সেই স্কুটি লৈ এফালে আহিছিলো। তহঁতৰ ঘৰটো আকৌ এইখিনিতে বুলি গম পাওঁ যে, সেইকাৰণে বোলো সোমাই যাওঁ। হয় নি? ভালে কৰিলি। বহিয়া দুইজনী আকৌ কেলে ৰৈ আছো। বহিয়া। বহিছো ইমান গৰম পাই। হেৰি নহয়, ঠাণ্ডা পানী এগিলাচ দেচোন, ফ্ৰিজৰ পৰা আনিবি দেই। ফ্ৰিজহে নাই এতিয়া। আমাৰ এইখিনি দোকানখনতো ফ্ৰিজ নাই। চোৱা দেই আমাৰ সেই গিলনত সোমাই থকা। ষ্টিলৰ গিলাচতে আনিলি। চিচাৰৰ গিলাচত আকৌ পানী গিলাচ খাই ভাল লাগে ন? এই ষ্টিলৰ গিলাছে আজিকালি ভাল পাওঁ। চিচাৰৰ গ্লাছ কেইটামান লৈ 6টা আনিছিলো। এই 120 টকা দি পিনি। এই কাঁহী বাতি ধুওঁতে সেইখিনিতে শিলগুটি কেইটামান নি পাৰি থৈছিলো। সেই মাটিবোৰ উটাই নিয়ে কাৰণে এটা এটাকে ভাগি চব আদায় হ'ল। সেইকাৰণে এতিয়া ষ্টিলৰ গ্লাছে লৈছো আৰু। নাভাগে আকৌ এইবোৰ। সেইটো কথা। হেৰি ন, এই বেগকেইটা থৈ দেচোন তাতে। ইমান গৰম উঠিছে পাই। দে তহঁতৰ ঘৰত কোন কোন থাক? মানুহটো আছে নেকি এতিয়া ঘৰত? আমি দুটাই থাকো আৰু। এতিয়া নাই, সেই কামলৈ গ'ল আকৌ। সেইটো কথা। মই চাহ এখন বনাই আনোগে ৰ। গিলাচকেইটাও লৈ যাওঁ দে, পৰিবহে আকৌ। কিনো ঘৰখনলৈ বিয়া হ'ল আৰু দেখিছনে বাৰু? ইফালেও গোটেই ভিতৰুৱা, ইমান ভিতৰত সোমাই আছেহি। সঁচাকে দেই, আগতে যে ইমান ভাল আছিলে। আৰু দেখিছনে এতিয়া কিবা সৰু ছোৱালীটোৱে কেনেকৈ সেই মাটিতে লেপেক লেপেক বহি দিছে। দেখিয়ে কিবাখন লাগিছে দেই। হয় বাৰু, মাটিতে লেপেক লেপেক বহি দিয়ে। হ'লেও বেছিকৈ নকবি, বেয়া লাগে নহয়। গোটেই যিমান হ'লেও একেলগে পঢ়া। হয় বাৰু। হ'ব দে, তাই আকৌ সেই চাহ আনোগে বুলি কৈছে নহয়। অকণ বহি লওঁ, চাহকাপ খাই লওঁ। বেছি দেৰি নকৰোঁ আকৌ, মোক বজাৰ অলপ কৰিবলৈ আছেগৈ। দুইজনীকে চাহ তলতে দিছো। আমাৰ টেবুল চেবুল নাই। তহঁতি ধনী মানুহ, তহঁতৰ কথা বেলেগ আৰু। খাবি দেই। সেইকাৰণে মানুহে অকণমান ধৈৰ্য ধৰিব লাগে, গম পাওনে? সেই বিয়া অকণমান চাই চিতি হ'ব লাগে। এনেই যধে মধে এনেকৈ হ'ব নালাগে নহয়। আমাক দেখিছনে আমি কিমান ষ্টেণ্ডাৰ্ডকৈ থাকোঁ। সঁচাকৈ তোৰ অৱস্থাটো দেখি মোৰ বৰ বেয়া লাগিছে। মাটিত চাহ দিবলগীয়া অৱস্থা হৈছে। হ'ব দে, চাহ অকণ খাব সময়ততো দুইজনীয়ে মনে মনে থাক। অহাৰ পৰা ইটো সিটো কৈয়ে আছো। মোৰ বেয়া লাগে নহয় কিবা। মই চাহ কাপ আনি লৈছোগে ৰ। হেৰি দিছো যদি হাততে দে পাই। এনেকৈ দিলে আকৌ মই খাব নোৱাৰো, গম পাইছনে? সেই সদায় ওপৰত বহি বহি খোৱা যে, সেই তলৰ পৰা কিবা লৈ খাই ভাল নালাগে। দে হাততে দে। কৰিব নোৱাৰিও। কথাটো বেলেগ আৰু, তই সেইটো পৰিৱেশত সদায় তোৰ এডজাষ্ট হৈ গ'ল আৰু। হ'ব ল। আজিকালি আৰু তহঁতি ডাঙৰ মানুহ হলি আৰু। মোক পাহৰি গলি। এসময়ত একেলগে পঢ়িছিলো মেলিছিলো বুলি এতিয়া এনেকৈ ক'ব পৰা হলি আৰু। কিনো ক'ম আৰু। হ'ব দে, খা আমাৰ ঘৰ সুদা চাহ। এই বেলেগ একো নহয়, গম পাইছনে? এই ধূলি চুলি পৰিলে মানে মই খাই বৰ বেয়া পাওঁ, হয়নে বাৰু? সেইকাৰণে বোলো হাততে তুলি লৈছো। এই নহ'লে আকৌ ধূলি পৰিবও পাৰে নহয়। কিছুমান ধনী মানুহৰ আকৌ সেইকাৰণে বেমাৰো বেছি হয়। কিন্তু ধনীয়ে আছে, চব তহঁতৰ নিচিনাও নহয়। বেছি ধনী মানে ঘপককৈ ধনী হৈ যোৱাবোৰ অকণমান হয় বাৰু এনেকুৱা। তহঁতিও আগতে নাছিলি নহয়। খাব সময়ত কথা পাতি থকাটো বৰ বেয়া অভ্যাস দেই। তহঁতি বৰ কথা পাতি থকা। ভাল নালাগে। ৰ অকণমান খাই লওঁ চাহকণ, পিছত কথা পাতিবি। তহঁতলে ভাত কিমান পাতি দিওঁগে নেকি? হাঁহ কণী আছে, বিলাহী এটি ভাজি দিম। সৰু আলুও আছে। কিনো বুঢ়ী মানুহজনীয়ে খোৱা দি বাতি চাহ খাইছো। আৰু সেই ভাত খোৱাৰ কথা ক'লে যে, মই মানে হাঁহৰ ডিমটো খাই বৰ বেয়া পাওঁ, জানোনে? মই আকৌ সেই বাহুবলীটো খাই থাকো যে ঘৰত, সেইকাৰণে হাঁহৰ ডিমটো নিচেকৈ খাব নোৱাৰো। আৰু চিকেন হ'লে ভাল আৰু অলপ। চিলি চিকেনটো খাই ভাল পাওঁ মানে মই, মটৰ পনীৰ লগত। হয় বাৰু। তেতিয়াহ'লে তহঁতি এইবোৰ নাখাও। মই আকৌ কি চিলি চিকেন নে কি সেইবোৰ খায়ে পোৱা নাই। আৰু পনীৰ কিহৰ পৰা বনাই জানো, নাইও দেখা। এবাৰ খাই পাইছিলো, কাৰোবাৰ বাৰ্থডে এটাত দিছিলে বুট দাইলৰ সৈতে। তেনেকৈ সেই ইদৰে খাই পোৱা নাই। তেতিয়াহ'লে ভাত খাব নালাগে আৰু। বোল ঢেকীয়া টেঙা দাইল অকণ বনাই দিম। গৰমত আহিছ, খাই ভাল পাবি সেই বুলি ভাবিছিলো। নালাগে। অকণমান আলহী ঘৰত ফুৰিবলৈ অহা বুলি মাংস চাংস হ'লে ভাতকেইটা খাই ভাল লাগে আৰু। সেইবোৰ ডিম চিমে ভাল নালাগে নহয়। তাতে আকৌ তই ঢেকীয়া কথা ক'লি। ঢেকীয়াও চাগে সেইবোৰ সেই কুকুৰ মেকুৰীয়ে বাটে পথে সেই মোটা সেইবোৰহে আনিবি চাগে। সেইবোৰ যে আৰু নাখাওঁ দেই। তই ভাল পালেও বেয়া পালেও সেইবোৰ হ'লে নাখাওঁ। হেৰি নহয়, তহঁতৰ বাগানখনতে অকণমান ফটো চটোকে মাৰোঁগৈ, গম পাইছনে? আৰুনো কি কৰিবি আৰু। মইতো ফটো মাৰিম বুলিয়ে আহিছো। বল ফটো মাৰিবি তেনেহ'লে। তহঁতি পিছত টাউনত খাৱ নাই ঢেকীয়া চেকীয়া কিনি? খাওঁ কেলে নাখাওঁ আকৌ। সেইবোৰ ভাল ঢেকীয়া, গম পাইছনে? এইবোৰ এনেকৈ কুকুৰ মেকুৰীয়ে মুতিবলৈ নাপায়তো। ধুনীয়াকৈ ভাল জেগাৰ পৰা বুটলি আনি পিনি দিয়েহি। সেইবিলাক খাওঁ, কেলে নাখাম বাৰু। আমাৰ আকৌ এবাৰ দেখিছিলে ড্ৰেইন এটা লেতেৰা, ড্ৰেইন এটা ওচৰৰ পৰা কচু বুটলি থকা। তেতিয়াৰ পৰা আমি কচু ঢেকীয়া কিনি নাখাওঁ। মই সেইকাৰণে সুধিছো তাইক খাই নাই। আমিও দেখো নহয় কিমান লেতেৰা জেগাৰ পৰা বুটলি নিয়ে। তহঁতি আহি পিনি নিয়ে যাবি। মই এইখিনিতে ৰৈছো দেই। তহঁতি দুজনীয়ে ফটো চটো মাৰি ল, কি ক'ত মাৰ।
মোৰ আকৌ ডাঙৰ মোবাইলো নাই নহয় ফটো মাৰিবলৈ। তাকেহে পাই, আজিৰ দিনত আকৌ সেই মোবাইল এটা নাই বুলি ক'লে এনেই কথাষাৰ শুনিবলৈ ভাল নালাগে পাই, হয়নে বাৰু? তোন বস্তু অৰ্ডাৰ নিদিয় নি অনলাইন? ক'ত দিব বাৰু? তয়ো যে কি কথাবোৰ সোধ আৰু দেই। মোবাইলেই নাই বুলি কৈছে বাৰু, তাই বাৰু ক'ৰ পৰা বস্তু অৰ্ডাৰ দিব বাৰু? পাতবোৰ ইমান ধুনীয়াকৈ ওলাইছে, কোমল কোমল। পাতবোৰ কোনে ছিঙে? পাতবোৰ ময়ে ছিঙো। সেই দিনটো বেলেগ কাম নাই নহয়, দিনটোত 30 কেজি 40 কেজিমান হয়গৈ আৰু ৰাতিপুৱা ভাতকেইটা বনাই পিনি ছিঙোহি। আঙুলিবোৰ গোটেই ক'লা পৰি আছে পাত ছিঙি পানি। আঠা এটা ওলাই যে, আৰু সেই পাতৰ ছিজনৰ পিছতো কেইটামান পাত ওলাই থাকে নহয়, সেইকেইটা ধুনীয়াকৈ মানে দৰৱ জাতি তেতিয়া নিদিওঁ নহয়, নি পানি ধুনীয়াকৈ খুন্দি মেলি ঘৰত চাহপাত বনাই থওঁ। বৰ ধুনীয়া হয় খাবলৈ, আৰু গোন্ধটো বৰ ধুনীয়া লাগে, আৰু সেইটো দামো বেছি, গম পাৱনে? তাই মানে গ্ৰীণ টি কথা কৈছে, গম পাৱনে তই? সেইটো যদি 3 কেজিমান থৈ দিবিচোন, লৈ যাম সি দুজনী আহি। তই আগতে ইমান ভালকে থাক, এতিয়া পাত ছিঙি থাক, ককাৰেহঁতে একো নকয়নে? হ'ব থ আৰু বকে কৈ নাথাকিবি আৰু, তাইৰ ভাগ্যত এনেকেই আছিলে, গম পাৱনে? পাত চাত ছিঙি মেলি থাকিবলগীয়া আছিলে চাগে। বেয়া কাম কৰা নাই নহয়, হয়নে? ভালেই কৈছোঁ আৰু দেখোন, চাহপাত নহ'লে এতিয়া কেনেকৈ হ'ব? আৰু আমাৰ অসমতেতো চাহটা বেছিকৈ হয় ন, চব জেগালৈকে যায়, ভালহে আকৌ সেইটো। আমাৰ ঘৰতে এতিয়া অকণমান কৰিব পাৰিছোঁ, আমিও বিকিব পাৰিছোঁ, ভালহে লাগে। আৰু চুৰটো কৰি খোৱাবোৰহে বেয়া, গম পাৱনে? আৰু আজিৰ দিনত ইমান মানুহে বেয়া কাম কৰিবলৈ লৈছে, সেইকাৰণে নিজে ঘৰতে কিবা এটা কৰাই ভাল। ক'বলৈ ওলাই যাবলৈও দেখোন ভয় লাগে, আৰু আজিকালি মানে ক'ৰবাত গৈ পিনি কাম কৰিবলৈও ভয় লাগে নহয়, ইমান যান জঁট, গোটেই ৰাস্তাবোৰ ভৰ্তিয়ে হৈ থাকে। ক'ৰবালৈ ওলাই যাবলৈ ভয়ে লাগে, ক'ৰবাত কিবা হয় কিবা কিবি, সেইবোৰ আকৌ মোৰ বৰ ভয় লাগে পাই। তোৰ আৰু মই ভয়টো বেছি হ'লেনো ক'ত বাৰু তই গাড়ীত ফুৰিবলৈ যাব পাৰিবি? তেনেকৈ হ'লে নোৱাৰ নহয় যাবলৈ। ফটো এখন মাৰি দেচোন মোক। মোবাইলটো ল, মই দেখুৱাই দিম কেনেকৈ মাৰে। চুই দিওঁ নে কি? এই মাজত যে বগা গোলকৈ ডাঙৰকৈ ওলাই আছে, সেইটো চুই দিবি। মাত মাতিছে যে ফোনটোৱে। তই চুই দে, মাত মাতিবই আকৌ ফটোখন মাৰিলে। ইমান ধুনীয়া উঠিছে, গোটেইজনী উঠিছ, গম পাৱনে? মোকো মাৰি দেখোন এখন, পিছত দি দিবি ধুৱাই পিনি। দে মোবাইল দে, এতিয়া ফটো ধোৱা যুগ নাই নহয়, মোবাইল এটা আনি ল'বি। হ'ল যদি ব'ল যাওঁ, মোৰ ছাগলী তাগলীও আনিবলৈ আছে। আকৌ হাঁহকেইটাৰ পৰা ক'লৈ গ'লগৈ, ৰোৱানীৰ মাজত আকৌ কিহবাই নিয়ে বুলিও ভয় লাগে, গম পাৱনে? এই ওচৰৰ মানুহ দুঘৰমান বেয়া আছে, মাৰি পানি লৈ যায়, দেখি নাথাকোঁ যে ধাননিৰ মাজৰ পৰা। আৰু সেই আজি দেওবাৰ কাৰণেহে তহঁতৰ লগত ইমান ধুনীয়াকৈ সময় অকণ যাব পাৰিলোঁ, নহ'লে নোৱাৰিলোহেঁতেন। যাওঁ ক'ত পাৰিবি আৰু, তই কামত লাগি থাক, আজিকালি সময় দিব। হ'ব, আমিও যাব হ'ল, সময়ো হ'ল যে, যাওঁগৈ আৰু এতিয়া। এইজনী ক'ত গ'লগৈ আকৌ আমাৰ? সেই কমলা চুই আছেগৈ আকৌ, নাদেখা নি? কমলা লাগিছে নহয় আমাৰ। কমলা তহঁতৰ বাৰীটো হয় নি? মই আকৌ অকল পাহাৰতহে হয় বুলি ভাবিছিলোঁ। হয় নহয় আমাৰ ইয়াতো। যোৱাবাৰ আমাৰ কমলা সেই 6জোপা লাগিছিলে, মানে ভালেমানখিনি লাগিছিলে। এজোপাততো 200-300 তেনেকৈ লাগিছিলে। 4000 টকা পালোঁ, গম পাৱনে? হ'ব দে, পইচাটো সঠিক কামত লগাবি, আমিও কষ্ট কৰিহে গোটাইছোঁ ন। তোৰ যে মনটো অকণমান হ'লেও ভাল দেই, মোৰ সেইটোৱে ভাল লাগে। আগতে এতিয়া মনত পৰে নাই তোৰ? তই যে আগতে স্কুলে টিফিনত ৰুটি আন, ব্ৰেড আন, মোকো যে দিয় অকণমান তোৰ ভাগৰে খাবলৈ। মই কিবা কিবি মুড়ি চুৰি লৈ যাওঁ, চিৰা লৈ যাওঁ, শুকান। তই যে সেইবোৰকে খাই ভাল পাওঁ, আৰু তোৰ টিফিনটো যে মোক দি দিয়। কেলে মনত নপৰিব? স্কুলৰ দিনবোৰ যে আকৌ ঘূৰাই পাবলৈহে মন যায় পায়। ক'তনো আকৌ সেইবোৰ দিন ঘূৰাই পাম আৰু? ব'ল যাওঁ, জোক চোক লাগিব, তহঁতি ভয় কৰিবি। তাইও আকৌ কমলা চুই আছেগৈ, কমলাবোৰ ছিঙি পেলাব, এনেই নাজানে নহয় তাইক কেতিয়া কি খাব লাগে। যাওঁ। ব'ল আমিও যাওঁগৈ আৰু। এইবোৰ আকৌ মই ইয়াত লাগে বুলি গমেই পোৱা নাছিলোঁ পাই। বজাৰৰ পৰা কিনিহে নিয়ে, আকৌ ক'ত লাগে নাজানো নহয়। মই ভাবিছোঁ চাগে বোলো পাহাৰতে লাগে চাগে। এনেকৈ যে ঘৰতো লগাব পাৰি, সঁচাকৈ গমেই নাপাওঁ দেই। তাকেহে, এই দুটামান খুজিহে নিব লাগিব। ছোৱালী, মই দুটামান ছিঙি নিম দেই ইয়াৰ পৰা। এইকেইটা এতিয়া নাই হোৱা, তহঁতি সেই ধান চান পকিবৰ সময়ত আহিবি, এতিয়া নাই হোৱা নহয়। বজাৰৰ পৰা কিনি নিলেও হ'ল, বেছি কৰে অলপ। ব'ল আৰু ফটো নামাৰো দেই, যাওঁ ব'ল, দেৰি হৈছে। তাই বেয়াই পালে কমলা ছিঙিবলৈ কলত। এতিয়া কেঁচা হৈ আছে নহয়, খাবলৈও সোৱাদ নহ'ব, এনেই লোকচান হ'ব। ব'ল, লোকচান হ'বতো আকৌ কেঁচাতে ছিঙিলে। যাওঁগৈ আৰু বুজিছ, সেই বহুত দেৰি বহিলোঁ আৰু ফটো চটোও মাৰিলোঁ। তোৰ চাগে কামহে ক্ষতি কৰিলোঁ, গম পাইছনে? এতিয়া গৈ থাকোঁ আৰু। হেৰি কৰিবি, পাৰিলে মানে আমাৰ ফালেও পাক এটা মাৰিবি, অকণমান ভালকৈ ওলাই মেলি যাবি। আমাৰ ঘৰত থকাকেই যাবি, তোৰো মন যায় নহয়, আমি আকৌ কেনেকৈ আছোঁ চাবলৈ। হ'ব দে বাৰু, পাৰিলে যাম বাৰু। তহঁতি যে মাতি থৈ গ'লি সেইটোৱে বহুত আৰু। চাওঁচোন কি কৰোঁ, সময় সুবিধা মিলিলে আৰু। গৰু ছাগলী, আকৌ বাগান চাগান, আকৌ খেতি বাতি ধেৰ নহয় কাম। আজৰি হ'লে কেতিয়াবা যাম দে, আকৌ আহিবি কেতিয়াবা এনেকৈ দেই। যাওঁগৈ দে, বেয়া চেয়া নাপাবি আকৌ। তয়ো আগতে আকৌ বেলেগ এটা পৰিৱেশত থকা নহয়, এতিয়াও বেলেগকৈ আছ। সেইকাৰণে দুআষাৰমান ক'লোঁ আৰু, সেইবুলি আকৌ বেয়া নাপাবি আকৌ দেই। মোকো বেয়া নাপাবি আকৌ দেই। হ'ব দে, লগৰ ছোৱালী কোনোবাই বেয়া পাই নি? হ'ব, তহঁতি গৈ থাক, মোৰ কাম কৰোঁগৈ আৰু দেই। হ'ব, যাওঁ তেতিয়া আমি দেই। যাওঁ দেই।